আজি এটা বিশেষ কথাৰ কাৰণে আপোনালোকলৈ আকৌ আহিলোঁ। কথাটো হ'ল ইছলাম ধৰ্ম। ইছলাম ধৰ্ম শান্তিৰ ধৰ্ম। আমি সকলোৱে জানো ইছলাম মানেই শান্তি। আৰু এই শান্তিৰ ধৰ্মত কিছুমান আৱৰ্জনা জাতীয় মুছলমান নাম লৈ আমাৰ ইছলামত অশান্তিৰ সৃষ্টি কৰি আছে। ইছলামৰ বিধি বিধান মতে যদি কোনো মুছলমান চলে, তে এইবিলাক অনৈতিক কামৰ লগত কেতিয়াও জড়িত নহ'ব। ইছলামৰ বিধি বিধান বহুত কড়া, বহুত টান। কিন্তু কিছুমান মুছলমান নাম লৈ ইছলামক বিভিন্ন ধৰণৰ হাৰাশাস্তিমূলক পথত নিবলৈ ধৰিছে। এই ইছলামৰ আৱৰ্জনাবিলাকক আমি মুছলমানসকলে, ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৰ্জন কৰাৰ প্ৰয়োজন। ইহঁতক ইছলামিক তৰিকা মতে বা দেশৰ আইন প্ৰশাসনৰ জৰিয়তে যিবিলাকে আজি আমাৰ পুৰা সমাজখন বিনষ্ট কৰিবলৈ ধৰিছে, দেশৰ আইন প্ৰশাসনৰ জৰিয়তে হ'লেও সিহঁতক ধৰাই বান্ধাই সিহঁতৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰত্যেকখন মুছলমান সমাজ সজাগ হোৱাৰ প্ৰয়োজন হৈছে। নহ'লে আজি দিনক দিনে আমাৰ ইছলাম ধৰ্মৰ ওপৰত ডাঙৰ ডাঙৰ দুখ জাপি দি, ডাঙৰ ডাঙৰ বোজা জাপি দি এইবিলাকে আমাক সকলোকে ধ্বংসৰ পথলৈ নিবলৈ আৰম্ভ কৰিছে। লাহে লাহে একোজনৰ পৰা আৰম্ভ কৰি এনেকুৱা অৱস্থা হৈ আছে যে ইছলাম মুছলমান সমাজটো বৰবাদ হ'বলৈ ধৰি আছে। গতিকে আমি সকলো সচেতন হোৱাৰ প্ৰয়োজন। যিখন ইছলামত যিখিনি কথা নিষিদ্ধ কৰা হৈ আছে, সেই কথাখিনি যিসকল মুছলমানে এতিয়াও কৰি আছে, সেইসকলক মুছলমান গণ্ডিৰ ভিতৰত নাই। সিহঁতক আমি ইছলামিক সমাজৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজন আৰু সিহঁতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে। এটা সময়ত ইছলাম ধৰ্ম আজিৰ দিনত পৃথিৱীৰ ভিতৰতে এটা বিখ্যাত ধৰ্ম, শ্ৰেষ্ঠ ধৰ্ম। আৰু ইছলাম ধৰ্মৰ আদৰ্শ পৃথিৱীৰ সকলোৱে মানে, সকলোৱে বুজে। কিন্তু কিছুমান ইছলাম ধৰ্মৰ মাজত থাকি কিছুমান ধৰ্ম বিদ্বেষীয়ে এইখিনি কাম আৰম্ভ কৰিছে, যি সমাজৰ অনৈতিক কাম। সেই অনৈতিক কামৰ কাৰণে আমাৰ পুৰা ইছলাম ধৰ্মটো বৰবাদ হ'ব ধৰিছে, ইছলাম ধৰ্মটো বদনামী হ'ব ধৰিছে। গতিকে আমি সকলোৱে মিলি এই অনৈতিক কামৰ লগত জড়িত প্ৰত্যেকখন সমাজত যিবিলাক জড়িত আছে, সেই সকলো